নিৰ্বাচন সমাগত দিন চমু চাপি আহিছে যিমানে সিমানে ৰাইজৰ ওচৰলৈ আমি যাবলৈ চেষ্টা কৰিছোঁ আজি এইকাৰণে চাংখোলা আৰু গাৰুকুণ্ডা এনেকৈ কেইবাটাও পঞ্চায়ত আজি আমি ইয়াত ৰাইজক অকণমান দেখা কৰিলোঁ আমাৰ দলীয় কাৰ্যকৰ্তাসকলক দেখা কৰিলোঁ ৰাজহুৱা মিটিং নহয় দলীয় কাৰ্যকৰ্তাসকলক দেখা কৰিলোঁ কংগ্ৰেছী কাৰ্যকৰ্তাকো দেখা কৰি আজি তেওঁলোকক এটা অনুৰোধ জনালোঁ আৰু ৰাইজৰ সঁহাৰি যিটো পাইছোঁ অত্যন্ত আনন্দ লাগিছে ভাল লাগিছে আৰু ৰাইজে এবাৰ খুব ভালকৈ বুজি পাইছে যে বৰ ভাবি চিন্তি ভোটটো প্ৰদান কৰাৰ কাৰণে তেখেতসকলে সিদ্ধান্ত লৈছে আৰু সেই সিদ্ধান্ত হয়তো আগন্তুক দিনবিলাকত এক ডাঙৰ পৰিৱৰ্তন আনিব অসমৰ ৰাজনীতি জগতলৈ তাত কোনো সন্দেহ নাই আৰু মই আহ্বান কৰিম সমগ্ৰ অসমবাসীক যে অপশাসনৰ নিৰ্মূল হ'ব লাগে শেষ হ'ব লাগে এক শান্তিৰ শাসন প্ৰণালী আহিব লাগে সকলোৰে মাজত যাতে এক ভাতৃত্ববোধৰ বাতাবৰণ সৃষ্টি হ'ব লাগে আৰু সকলোৱে যাতে মিলিজুলি আমি অসমখনৰ আগুৱাই লৈ যাব পাৰোঁ সেই চিন্তাধাৰাৰে আমি সকলোৱে একত্ৰিত হ'ব লাগে আৰু এইবাৰ যাতে নিৰ্বাচনত ৰাইজে এটা উচিত সিদ্ধান্ত লয় তাকেই কামনা কৰিছোঁ।